বন্ধুসকল, আজিৰ কাহিনীটো মোৰ আৰু এজন গ্ৰাহকৰ বিষয়ে। আশা কৰোঁ আপোনালোকে সকলোৱে কাহিনীটো বহুতো ভাল পাব। কাহিনীটো ভাল লাগিলে তেন্তে নিশ্চয় লাইক এটা দিব। যদি আপুনি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু হয়, অনুগ্ৰহ কৰি লেতেৰা মন্তব্য নকৰিব। এই কাহিনীটো কেৱল আপোনালোকৰ মনোৰঞ্জনৰ বাবে, গতিকে কাহিনীটো আগুৱাই লৈ যাওঁ আহক। মোৰ নাম ৰেখাং, বয়স 25 বছৰ। মোৰ বিয়া হৈছে এখন ডাঙৰ ঘৰৰ মালিকৰ পুত্ৰৰ লগত, যাৰ নাম অজয়। মোৰ স্বামীয়ে বহিৰাজ্যত কাম কৰে, সেইবাবে শহুৰে সদায় চিন্তিত হৈ থাকে, কাৰণ মোৰ স্বামী ঘৰলৈ খুব কমহে আহে। কেৱল বিয়াৰ বাবে আহিছিল আৰু কেইদিনমানৰ পিছত বিদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল। মই তেওঁক বাৰে বাৰে ক'লো যে তোমাৰ অনুপস্থিতিত মই কেনেকৈ সময় পাৰ কৰিম, কিন্তু তেওঁ মোৰ কথাত কোনো গুৰুত্ব নিদিলে। অৱশেষত তেওঁ কেইদিনমানৰ ভিতৰতে যাবলৈ সাজু হ'বলৈ ধৰিলে। অৱশ্যে তেওঁ যোৱাৰ আগতে আমি একেলগে বহুতো ভাল সময় পাৰ কৰিলোঁ। ইমান ডাঙৰ ঘৰৰ বোৱাৰী হোৱাৰ পিছত মোৰ মনোভাৱ অলপ ৰাণীৰ দৰে হৈ পৰিল। ঘৰত ৰাণীৰ দৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিলোঁ। মোৰ মা দেউতা গাঁৱৰ অতি দুখীয়া মানুহৰ ভিতৰত, গতিকে মোৰ বাবে অজয়ৰ প্ৰস্তাৱ আহিলত তেওঁলোক বৰ সুখী হৈছিল। ইমান ডাঙৰ ঘৰত বিয়া হোৱাটো মোৰ বাবে সপোনৰ দৰেই। মই ৰাতিপুৱা সোনকালে উঠি ব্ৰেকফাষ্ট প্ৰস্তুত কৰি অজয় আৰু শহুৰ দেউতাক মাতিলোঁ। দুয়ো ব্ৰেকফাষ্ট কৰিবলৈ বহিল। তেতিয়া অজয়ে ক'লে, পাপা, মই আকৌ কামৰ বাবে আমি বিদেশলৈ যাব লাগিব। শহুৰে ক'লে, তুমি আৰু কেইদিনমান থাকিলে মই বহুতো সুখী হ'লোহেঁতেন। এই কথাৰ উত্তৰত অজয়ে ক'লে, পাপা, আপোনাৰ পৰামৰ্শ অনুসৰণ কৰি মই বিয়া পাতিলোঁ আৰু লগতে ছুটি লৈছিলোঁ। ইয়াতকৈ বেছি কৰিব নোৱাৰোঁ। মই কিয় ইমান পঢ়া শুনা কৰিছোঁ জানেনে? মোৰ কামে মোৰ অবিহনে কাম নকৰে। মই ঠিক তেনেকৈ গঢ়ি তোলা কেৰিয়াৰটো এৰিব নোৱাৰোঁ। ইয়াৰ পিছত শহুৰে একো নক'লে আৰু ব্ৰেকফাষ্ট কৰিবলৈ ধৰিলে। দুদিন পিছত মোৰ স্বামী বিদেশলৈ গ'ল। মোৰ স্বামী বিদেশলৈ যোৱাৰ পিছত ঘৰৰ চৌদিশে নিস্তব্ধতা হ'ল। সন্ধিয়া সময় যেতিয়া অজয় বিদেশলৈ গৈছিল আৰু এতিয়া এই ডাঙৰ ঘৰখনত কেৱল মই আৰু মোৰ শহুৰে আছিলোঁ। অজয় যোৱাৰ পিছত মোৰ মনটো খালী হৈ পৰিছিল যদিও শহুৰৰ কথাই মোক আৰু অস্থিৰ কৰি তুলিলে। এদিন শুনিলোঁ শহুৰে ফোনত কাৰোবাক কৈছে, মই ইমান ডাঙৰ অট্টালিকাৰ মালিক, কিন্তু এই নিঃসংগতা আৰু সহ্য কৰিব নোৱাৰোঁ। ফোনটোৰ সিটো দূৰত চাগে কোনোবা বন্ধুৱে কৈছিল, আপুনি কিয় বিয়া কৰাব নোৱাৰে? আপোনাৰো আজৰাবৰ মজৰ বাবে সুখী জীৱন গঢ়াৰ অধিকাৰ আছে। শহুৰে ক'লে, আপুনি একেবাৰে ঠিকেই কৈছে। বন্ধুজনে ক'লে, নিজৰ বাবে সুখী জীৱন সৃষ্টি কৰাৰ অধিকাৰ আপোনাৰো আছে। শহুৰে ক'লে, আপুনি একেবাৰে ঠিকেই কৈছে। মই আৰু সহ্য কৰিব নোৱাৰোঁ। ইমান বছৰ মোৰ ল'ৰাৰ বাবে জীয়াই আছিলোঁ, কিন্তু এতিয়া মোৰ জীৱনটো মোৰ মতে জীয়াই থাকিব বিচাৰিছোঁ। ময়ো বিয়া কৰিম। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। মোৰ কাণত যেন বজ্ৰপাতে খুন্দা মাৰিলে। শহুৰে আকৌ বিয়া কৰিব বিচাৰিছে। ঘৰলৈ নতুন বোৱাৰী আহিলে মোৰ কি হ'ব? মই এই অট্টালিকাৰ ৰাণীৰ দৰে জীয়াই আছোঁ, কিন্তু নতুন নাৰী আহিলে মোৰ ৰাণী সদৃশ জীৱনটো কি হ'ব? বহুদিন মই ভাবি থাকিলোঁ কি কৰিব লাগে। শহুৰে বিয়া পাতিলে সকলো মোৰ হাতৰ পৰা ওলাই যাব। শহুৰে যাতে বিয়াত মন নিদিয়ে তাৰ বাবে মই কিবা এটা কৰিব লাগিব, কিন্তু কেনেকৈ? ৰাতি অলপ গাখীৰ এগিলাচ লৈ শহুৰৰ কথালৈ গ'লোঁ। দুৱাৰত টোকন মাৰি ক'লোঁ, শহুৰ দেউতা, মই গাখীৰ লৈ আহিছোঁ। তেওঁ ক'লে, অ' বোৱাৰী, ভিতৰলৈ আহা। মই তেওঁক গাখীৰ দি উভতি আহিলোঁ। কিছুমান পিছত শুনিলোঁ শহুৰে অজয়ক ফোন কৰি আছে। শহুৰে ফোনত ক'লে, অজয়, মোৰ এটা কথা ক'ব লগা আছিল। অজয়ে ক'লে, হয় দেউতা, কোৱা। শহুৰে ক'লে, মই বিয়া কৰিব বিচাৰোঁ। এতিয়া মই নিঃসংগতাত ভাগৰি পৰিছোঁ। মোৰ বন্ধুও এই বয়সত বিয়া পাতিছে আৰু তেওঁ সুখী। ময়ো বিচাৰোঁ কোনোবাই মোৰ লগত থাকি মোৰ যত্ন লওক। অজয়ে বিৰক্ত হৈ ক'লে, পাপা, তুমি মোক এই সকলোবোৰ ক'বলৈ ফোন কৰিছা। মই বৰ ব্যস্ত। তুমি যি বিচৰা তাকে কৰা, কিন্তু মোক এইবোৰৰ মাজলৈ টানি দিব নালাগে। আৰু এই কথা কৈ অজয়ে ফোনটো বিচ্ছিন্ন কৰি দিলে। এতিয়া শহুৰে কি ভাবিব মই গম পোৱা নাছিলোঁ, কিন্তু এটা কথা স্পষ্ট আছিল, যদি এই ধাৰাটো এনেদৰে চলি থাকে তেন্তে অতি সোনকালে এই ঘৰত আন কোনোবা আহিব আৰু তেতিয়াই মোৰ ৰাণী জীৱন শেষ হ'ব। অজয়ে মোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। তেওঁ গোটেই দিনটো নিজৰ কামত মগ্ন হৈ থাকে। শহুৰেও বিয়া পাতিলে মোৰ কোনো সহায় নাথাকিব। মই সিদ্ধান্ত ল'লোঁ যে মই কিবা এটা কৰিব লাগিব। তাৰপিছত মোৰ এটা ধাৰণা আহিল। মই ইচ্ছাকৃতভাৱে পাকঘৰলৈ গৈ পানীৰ বটল তুলি লোৱাৰ অজুহাত দেখুৱাই তললৈ পৰি জোৰেৰে চিঞৰিলোঁ, শহুৰ দেউতা। মোৰ মাতটো শুনাৰ পিছত তেওঁ দৌৰি আহিলে আৰু ক'লে, বোৱাৰী, কি হ'ল? মই নিৰ্দোষীভাৱে ক'লোঁ, দেউতা, মোৰ ভৰিখন কেনেকৈ বিচলি গ'ল মই গম নাপালোঁ। মই মাত্ৰ পানী আনিবলৈ আহিছিলোঁ। শহুৰে লগে লগে মোক তুলি লৈ মোৰ হাতত ধৰি ক'লে, আহা, মোৰ কান্ধৰ সহায় লৈ খোজকাঢ়ি যোৱা। লাহে লাহে তেওঁ মোক মোৰ ৰুমলৈ লৈ গ'ল। মই বিচনাত ভালদৰে শুব পৰা নাছিলোঁ, গতিকে শহুৰে মোক সহায় কৰি বিচনাত শুৱাই দি ক'লে, বোৱাৰী,
মই ডাক্তৰক মাতিম। মই ক'লো, দেউতা ইমান দেৰি ৰাতি ডাক্তৰক মাতিবলৈ কি প্ৰয়োজন? ড্ৰয়াৰত মালিচৰ ঔষধ এটা ৰখা আছে, আপুনি মোক দিয়ক, মই নিজেই লগাই লওঁ। শহুৰে ঔষধ দিলে, কিন্তু পিঠিৰ বিষটো ইমানেই বেছি আছিল যে মই নিজে লগাব পৰা নাছিলোঁ। মোৰ ফালে চাই ক'লে, হেৰা বোৱাৰী, দিয়া মই লগাই দিম। মই শাৰীখন অলপ তললৈ নমাই দিলোঁ। তেওঁৰ হাতখন মোৰ পিঠি আৰু কঁকালত লাহে লাহে লৰচৰ কৰিলে। মই অনুভৱ কৰিলোঁ তেওঁৰ হাতখন লাহে লাহে কঁপিছে। লাহে লাহে ঔষধ লগাই তেওঁৰ হাতখন তললৈ পিছলি গৈ আছিল। তাৰপিছত হঠাতে তেওঁ বুজি পালে যে এতিয়া তেওঁ তাৰ পৰা ওলাই যাব লাগে। তেওঁ উঠিবলৈ ধৰিলে। তাৰপিছত মই তেওঁৰ হাতখন ধৰি ৰখাই দিলোঁ। মই ক'লো, দেউতা মই জানো আপুনি অকলে থাকি ভাগৰি পৰিছে। মোৰ যেনেকৈ অকলশৰীয়া অনুভৱ হয়, আপুনিও নিশ্চয় নিসংগতা অনুভৱ কৰিছে। অজয় যোৱা 2 সপ্তাহতকৈও অধিক হ'ল। মোৰ লগতে তেওঁ ভালদৰে কথা নাপাতে, বুজিছে নহয়? শহুৰে অলপ সময় মনে মনে থিয় হৈ থাকিল। তাৰপিছত ক'লে, বোৱাৰী, এই নিসংগতা আঁতৰাবলৈ আমি কিবা এটা কৰিব লাগিব। তাৰপিছত শহুৰক ইংগিত এটা দি দিলোঁ। তেওঁ ক'লে, তুমি মোক কি দেখুৱাইছা নাজানো, যিটো মই বছৰ বছৰ ধৰি বিচাৰি আহিছোঁ। বোৱাৰী, এতিয়া মোক বাধা নিদিবা। এই কথা কৈ তেওঁ সকলো সোনকালে আৰম্ভ কৰিলে। বহুতো বয়স হ'লেও তেওঁ তেতিয়া বহুতো শক্তিশালী আছিল। আমি লুডু খেল খেলিছিলোঁ আৰু এই খেলখনে মোক উপলব্ধি কৰাইছিল যে তেওঁ অজয়তকৈ ভাল খেলুৱৈ। এই খেলখন প্ৰায় 1 ঘণ্টা ধৰি চলি থাকিল আৰু অৱশেষত আমি দুয়ো ভাগৰি পৰিলোঁ। শহুৰে ক'লে, বোৱাৰী জানানে, বছৰ বছৰ ধৰি এই নিসংগতাৰ সৈতে যুঁজি আছিলোঁ। জীৱনত যে সেই সুখ ঘূৰি আহিব মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। কিন্তু এতিয়া তোমাৰ লগত কটোৱা এই মুহূৰ্তবোৰ মোৰ বাবে বহুতো বিশেষ। এতিয়া মই বিয়া কৰোৱাৰ কোনো প্ৰয়োজন অনুভৱ নকৰোঁ। তেওঁৰ এই কথাবোৰ শুনি মোৰ মনটো পাতল হৈ পৰিল। এতিয়া মোৰ এই ঘৰত ঠাই হেৰুৱাবলৈ আৰু ভয় নাথাকেই। শহুৰে ক'লে, তুমি জানানে আমাৰ লকাৰত কি আছে? আহা মই তোমাক সকলো দেখুৱা। মোক লৈ গ'ল পুৰণি আলমাৰী এটাৰ ওচৰলৈ, যিটো সম্পূৰ্ণ টকাৰে ভৰি আছিল। জীৱনত ইমান ধন সম্পত্তি মই কেতিয়াও দেখা নাছিলোঁ। শহুৰে ক'লে, এই ধন মোৰ আজু ককাৰ সময়ৰ পৰাই আছে। তেওঁ এজন সদাগৰ আছিল, কিন্তু তেওঁ কেতিয়াও প্ৰকাশ কৰা নাছিল, কাৰণ তেওঁ আমাৰ শত্ৰুবোৰ বৃদ্ধি হোৱাটো নিবিচাৰিছিল। মই ভাবিলোঁ শহুৰক সঠিক সময়ত মোৰ ওচৰলৈ অনাটো ভাল আছিল, নহ'লে এই সকলোবোৰ মোৰ পৰা কাঢ়ি লোৱা হ'লহেঁতেন। এতিয়া আমি প্ৰতিদিনে লুডু খেলোঁ, আমাৰ জীৱনলৈ সুখ ঘূৰি আহিছিল। শহুৰে এতিয়া আগৰ তুলনাত বেছি সুখী হৈছিল আৰু ময়ো তেওঁৰ সংগ লৈ সুখী হৈছিলোঁ। এতিয়া এই ঘৰৰ সকলো বস্তু মোৰ নিয়ন্ত্ৰণত আছিল। অজয় নিজৰ কামত ইমানেই ব্যস্ত আছিল যে আমাৰ পৃথিৱীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাছিল। শহুৰেকে মোক সেই সুখ দিলে যিটো ময়ো বিচাৰিছিলোঁ। কেতিয়াবা লুডু খেলি থাকোঁতে তেওঁ গুটিবোৰ ইমান জোৰেৰে পেলাই দিছিল যে মই হাঁহি হাঁহি কৈছিলোঁ, দেউতা অলপ লাহে লাহে দলিয়াই দিয়ক, আমাক কোনো বাধা দিব নোৱাৰে। আমি এই ঘৰৰ আচল মালিক। আমাৰ পৃথিৱীত কেতিয়া ৰাতিপুৱা আৰু কেতিয়া সন্ধিয়া হয় তাৰ কোনো ধাৰণা আমাৰ নাথাকে। শহুৰে ক'লে, বোৱাৰী, ইমান সুখ আৰু ইমান ভাল জীৱন মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। তোমাৰ আগমনৰ লগে লগে মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। এতিয়া মই এই ঘৰৰ প্ৰকৃত ৰাণী হৈ পৰিছিলোঁ। চিন্তা নাই, কোনো অভাৱ নাই। কেইমাহমানৰ পিছত মই বুজিবলৈ ধৰিলোঁ যে মোৰ আছিল চিন্তা নাই, কোনো অভাৱ নাই। কেইমাহমানৰ পিছত মোৰ শৰীৰত কিছু পৰিৱৰ্তন ঘটি থকা অনুভৱ কৰিবলৈ ধৰিলোঁ আৰু মই বাৰে বাৰে বমি কৰিবলৈ ধৰিলোঁ। আৰু তেতিয়াই বুজিলোঁ যে হয়তো মই গৰ্ভৱতী। এইটো অজয়ৰ সন্তান নে শহুৰত বুজিব পৰা নাছিলোঁ। এদিন সাহস গোটাই শহুৰক এই কথা ক'লোঁ। শহুৰে অলপ সময় মনে মনে থাকি তাৰ পাছত হাঁহি হাঁহি ক'লে, ৰেখা, এই সন্তানটো মোৰ। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এতিয়া আমি ভাবিব লাগিব যে কেনেকৈ সকলোৰে পৰা লুকুৱাই ৰাখিব পাৰি। ময়ো এতিয়া বুজি পাইছিলোঁ যে আমাৰ সম্পৰ্কৰ সত্যতা লুকুৱাই ৰখাটো সহজ নহ'ব। ইফালে অজয়ো ঘৰলৈ উভতি আহিবলৈ ওলাইছিল। এই সত্যটো কেনেকৈ লুকাব পাৰি সেই লৈ মোৰ আৰু শহুৰৰ মাজত উত্তেজনা বাঢ়িবলৈ ধৰিলে। এদিন অজয় হঠাৎ ঘৰলৈ উভতি আহিল আৰু মোৰ গৰ্ভৱতী হোৱাৰ খবৰটো শুনি থকমত খালে। সন্দেহৰ ভাৱে তেওঁ সুধিলে, ৰেখা, এইটো কাৰ সন্তান? তেতিয়া মই ভয় খাই ক'লো, অজয়, এইটো তোমাৰ সন্তান। কিন্তু অজয়ে মোৰ কথাত বিশ্বাস কৰা নাছিল। শহুৰে মনে মনে থিয় হৈ থাকিল, কিন্তু সেই সত্যটো সকলোৰে সন্মুখত লুকুৱাব পৰা সত্য চকুত দেখা গৈছিল। অজয়ে হঠাতে শহুৰৰ ফালে চাই ক'লে, পাপা কোৱা, এই বিষয়ে কিবা জানা নেকি? শহুৰে অলপ সময় নিমাত হৈ থাকে, তাৰপিছত গম্ভীৰ মাতেৰে ক'লে, অজয়, এতিয়া সঁচা কথা কোৱাটো গুৰুত্বপূৰ্ণ। এই সন্তানটো তোমাৰ নহয়, মোৰহে। এই কথা শুনি অজয়ে ভৰিৰ তলত মাটি পিছলি গ'ল। খঙত তেওঁ উন্মাদ হৈ পৰিল আৰু তেওঁ মোক বহুতো বেয়া ভাষাৰে গালি পাৰিলে আৰু মোক এৰি চিৰদিনৰ বাবে বিদেশলৈ গুচি গ'ল। এতিয়া মই আৰু শহুৰে জীৱনটো নতুনকৈ জীয়াই থাকিব লগা হ'ল। অজয় যোৱাৰ পিছত শহুৰ আৰু মই আমাৰ সন্তানক একেলগে ডাঙৰ দীঘল কৰাৰ সিদ্ধান্ত ল'লোঁ। মই এতিয়া ঘৰখনৰ প্ৰকৃত মালিক হৈ পৰিছিলোঁ।
শহুৰে মোক সকলো অধিকাৰ দিছিল। এতিয়া আমাৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিছিল। মই ভাবিলোঁ হয়তো এইটোৱে মোৰ ভাগ্য আছিল আৰু এতিয়া মই এই ঘৰৰ ৰাণী হ'ম। এতিয়া মই আৰু মোৰ সন্তানৰ লগতে শহুৰৰ সকলো ধন সম্পত্তিও মোৰ হৈ পৰিল। এইদৰে মোৰ আৰু শহুৰৰ জীৱনত এটা নতুন দিশ আহিছিল, য'ত আৰু কোনো বাধা নাছিল। নিৰ্দেশনা। এই কাহিনীটো আমাক শিকাইছে যে কেতিয়াবা পৰিস্থিতি আৰু নিসংগতাই মানুহক এনে সিদ্ধান্ত ল'বলৈ বাধ্য কৰে যিবোৰ সঠিক বা ভুলৰ বাহিৰত। আৱেগৰ গভীৰতা আৰু জটিলতাই আমাক এক বেলেগ দিশলৈ লৈ যাব পাৰে। তো এনেধৰণৰ সুন্দৰ কাহিনী শুনিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।